হেল্ল' গাইজ, আজি আমি নৱোদয়লৈ যাম বুলি ভাবিছিলোঁ। লগতে আমাৰ চাপৰি যাব এইটো, তাৰপিছতে পাপু যাব। এতিয়া ওলাই লওঁ আৰু ওলাই পেলাই দেখাই আছোঁ। আৰু এয়া কাকলি কাকলি যাব আমাৰ লগত। তো গাইজ যাবলৈ ৰেডি হৈ গ'লোঁ। তো আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া আমাৰ জিমি। তো গাড়ীত বহি ওলালোঁ আৰু লগত যাব আমাৰ নৱহঁতকো লৈ ল'লোঁ। এয়া নৱহঁত আমাৰ বহিছে আৰু দেই। তো পোৱালীজনী উৎপাতত মানে মাকে বহিবলৈ শান্তিয়ে পোৱা নাই। তো কিবাকৈ এডজাষ্ট কৰিলে আৰু এডজাষ্ট কৰি হৈ গ'ল। তো এতিয়া যাওঁ আৰু ওচৰৰ নামঘৰৰ ভাগত সেৱা কৰি ওলাই গ'লোঁ আৰু যি কিবাকৈ। তো ওলাই গাঁৱৰ মনোমোহা পৰিৱেশ আপোনালোকক দেখালোঁ। এই ভাগ নামঘৰতো আমি সেৱা জনাই ওলালোঁ নৱোদয় বুলি। তো আপোনালোকক দেখাই আছোঁ। এয়া হৈছে বেলতল এৰি ওলালোঁ দেৰগাঁও অভিমুখে। মানে আমি দেৰগাঁও ফিল্ডি যামগৈ। তো দেৰগাঁও ফিল্ডি গৈ মানে ঢেকীয়ালৰ ফ্ৰণ্টেদি যাম, মানে ঢেকীয়াল চাৰিআলি হৈ পিনি যাম। তো সেই ফিল্ডেদি গৈ আপোনালোকক দেখাম। তো আপোনালোকেও চাওক। মুখখন মানে কিবাকিবি লগা দেখি চিখৰ এক পেকেট ভৰাই লৈছোঁ দেই। চিখৰ এক পেকেট ভৰাই লৈ আহি গ'লোঁ। এয়া হৈছে গেলাবিল নদী। তো গেলাবিল নদীৰ দলঙৰ ওপৰেদি পাই গ'লোঁহি আমি দেৰগাঁও। তো দেৰগাঁৱৰ পৰিৱেশ এয়া। আৰু এতিয়া সোমাম আমি এটিএমত মানে পইচা অলপমান আছে। তো উলিয়াব লাগিব, মানে মোৰো পইচা নহয়, তো দাদাৰ পইচা, দাদাই উলিয়াব। তো এয়া দাদাৰ লগত এটিএমৰ মুখত। তো দাদাই পইচা উলিয়াই হৈ গ'ল। তো পইচা উলিয়াই এয়া মোৰ নাকত মাৰিছোঁ পইচা। তো চাওক, এতিয়া আমি যাম ঢেকীয়াল। তো ঢেকীয়ালৰ সন্মুখত যাম। তো চাওক আপোনালোকে। ফল মূল ল'ব আছিলে মানে দেই, তাৰে পোৱালি কেইটামানক দিব আছে মানে। তো সেইকাৰণে ফল মূল লৈ ল'লোঁ। আৰু এতিয়া আমাৰ নৱহঁতো নামিব। তো নৱহঁত নামি গ'ল। নৱহঁত নামিলে মানে আমি দুটা এতিয়া অকলে আৰু। তেলটো ভৰাই লওঁ আৰু তেলটো ভৰাই আমিও গৈ থাকোঁ, আপোনালোকেও চাওক। আৰু এনেকৈ তেল ভৰাই পাই গ'লোঁহি আমি চীনাতলি নামঘৰ। এভাগ হৈছে চীনাতলি নামঘৰ। চীনাতলি পালোঁ যিহেতু আমি নৱোদয় পালোঁ। তো নৱোদয় পাই আপোনালোকক নৱোদয়ৰ পৰিৱেশ দেখাওঁ। আগত গাড়ীখন পাৰ্কিং কৰি লওঁ। তো পাৰ্কিং কৰিবলৈ মই নামিব লাগিব, মানে বাইক কেইখনমান আছে, বাইক কেইখন আঁতৰাই লওঁ। তো আঁতৰাই পেলাই দেখাই আছোঁ। এয়া নামি আহিলোঁ আৰু বাইকখন আঁতৰাই মেলি। তো এয়া নৱোদয়ৰ গেট। গাড়ী একদম পূৰা ভিৰ লাগি আছে। ভিৰ মানে ইমানো ভিৰ নহয় দিয়কচোন, মানে কিছুমান ল'ৰা ছোৱালী নিব আহে না, মাক বাপেকে কিবা বাৰ্থডে থাকক বা কিবা থাকিলেও নিব আহে। তো এয়া সোমাই গৈছোঁ। আৰু লগতে মানে কি চিকিউৰিটিৰ তাত মানে চাইন মাৰিব লাগিব। চাইন মাৰিলেহে মানে গাৰ্জেন ভিতৰত সোমাব পাৰি। তো সেইকাৰণে দেখাই আছোঁ আপোনালোকক। আৰু এটা কথা দেই, মোৰ মানে ভতিজাক নিবহে আহিছোঁ। আৰু ভতিজাও মানে ইয়াতে ছিট পাইছে আজি 7 মাহমান হৈছে। আৰু ইয়াৰ যোনটো পৰিৱেশ, সেইটো পৰিৱেশ আপোনালোকক দেখাইছোঁ। ইয়াৰ পৰিৱেশটো চাওক, ইমান সুন্দৰ, মানে ইমান সুন্দৰকৈ ৰাখিছে। ইয়াৰ যোনবোৰ ফুল হয়, ইয়াৰ যোনবোৰ মানে জেগা ইমান সুন্দৰ, মানে কৈছোঁ নহয়, এই ফুলজোপা দেখিছে ইমান সুন্দৰকৈ ৰাখিছে আৰু ইমান চাফা, মানে তো কিবা এটা ভাল লাগিলে মানে আৰু দেই। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তো ছাপোৰ্ট কৰিব। হয়তো ছাপোৰ্ট কৰিলে হয়তো 2 এখোজ আগবাঢ়ি যাব পাৰিম। যদি ছাপোৰ্ট নকৰে তো কেনেকৈনো আগবাঢ়ি যাম। তো সেয়ে ছাপোৰ্ট কৰিব সকলোৱে, যাতে আগবাঢ়ি যাওঁ। আৰু এনেকৈ আহি পাই গ'লোঁহি ভতিজাহঁতৰ ৰুমত। অৰ্থাৎ পোৱালীকেইটায়ো মোবাইলটো লয় বোলে, মোবাইলটো লাগে, ঘৰলৈ ফোন এটা কৰে। তো সেইকাৰণে পাপুৱে মোবাইলটো উলিয়াই দিলে। তো মোবাইলটো দিয়াৰ পিছত মোৰটো ল'লে দুটামানে। লোৱাৰ পিছত এনেকৈ আহি ভাবিলোঁ ভতিজাকো লৈ ইয়াৰ বেগটো লৈ আহোঁ আৰু। তো সেইকাৰণে ভিতৰলৈ সোমাই ইয়াৰ বেগকেইটা আনিবৰ কাৰণে আহিলোঁ দেই। আৰু আহি পাই এইখিনিতে মোৰ ভতিজাৰ লগৰ এটা আছে, মানে খাচ পাৰ্টনাৰ আৰু একদম মোটা এইটো অলপ বেলেগ বস্তু আৰু। তো বেগকেইটা লৈ লওঁ, বেগকেইটা লৈ বাহিৰৰ পৰিৱেশ দেখাম। বাহিৰত গৈ আৰু মমাইটি ঘৰত সোমাব আছে। মমাইটি ঘৰত গৈ ফোন কৰি থোৱা আছে, নাৰিকল পাৰিম বুলি কৈছিলোঁ। তো নাৰিকল খাম, নাৰিকল খাই ঘৰত যাম। তো চাই থাকক ভিডিঅ'টো। বাহিৰৰ পৰিৱেশ ওলাই আহিছোঁ আৰু চাওক ভিডিঅ'টো কেনেকুৱা লাগে আৰু জনাব, কমেণ্ট কৰিব দেই সকলোৱে। যদি ভাল লাগে, যদি বেয়া লাগে হ'লেও কমেণ্ট কৰিব, কাৰণ ইমান নাজানো ভিডিঅ' বনাব। তো পোৱালীকেইটা একদম পূৰা এক্সাইটেড হৈ আছে, মানে তেহেঁতেও ঘৰ যাব কাইলৈ। তো এয়া বেগ চেগ লৈ ভতিজাৰ লগত লৈ আৰু ওলাই আহিছোঁ। এইটো ভতিজাৰ লগৰ। তো ভতিজাক লৈ এইকেইটা একদম পূৰা খাচ পাৰ্টনাৰ সেইটো। আৰু বাহিৰৰ পৰিৱেশ দেখাইছোঁৱেই, ফুলজোপা আপোনালোকক ইমান সুন্দৰকৈ লাগি আছে ফুলজোপা।
তো দেখাইছোঁ এইকেইটা বেগৰ ভাৰী মানে বহুত ৱেইট আছে কৈছোঁ নহয় ইমান ৱেইট মানে এনেকুৱা লাগিছে নিজকে যেন হেৰি এইটো কি কয় মানে কাপোৰৰ বেপাৰী হৈ গাঁৱত যে সোমায় তো তেনেকুৱা পৰিৱেশত মানে বেগটো লৈ আহি আছোঁ এখন গাড়ী পাই গ'লোহি গাড়ী পাই বেগকেইটা ভৰাই আমি যাওঁ আৰু সিও লগ কৰি থৈ গৈছিলে তো লগটো খুলি দিছে ভতিজাও মানে পূৰা কষ্ট পাইছে ইয়াৰ তো সি লগ খুলি দিয়াৰ পাছত এতিয়া গাড়ীত বহিলোঁ গাড়ীত বহি আহিছোঁ আৰু দেই ভতিজা হাঁহি ওলাই গৈছে মুখেদি আৰু তো মমাইটিক কৈয়ে থোৱা আছিলে কাৰণ আমি গৈ আছোঁ ফোন কৰি থোৱা আছিলে কাৰণ আমি নাৰিকল খামগৈ নাৰিকল পাৰিম আৰু তিনিওটা নামি আহিলোঁ মমাইটিৰ নাতিনীও আহি গ'ল আমাৰ লগত তো নাতিনীকো লৈ আহি এতিয়া নাৰিকল পাৰিবলৈ আমি ৰেডি দেই তো নাৰিকল পাৰি আছোঁ তো পাৰি 3টা পাৰিম মানে 3টা কাৰণ এটা মই মাইতী ঘৰত থ'ম এটা মই নিম আৰু এটা খাম পাপুৱে কাটি আছে আৰু তো ঘুগুনি খাবলৈ আছেই এতিয়া বাৰু বাই বাই ঘুগুনি খাই লওঁ তো ঘুগুনি খাই দেখাই আছোঁ আপোনালোক এয়া বহি গ'ল আমাৰ মটু মানে অৰ্থাৎ মোৰ ভতিজা এয়া ময়ো খালোঁ খাই ঘৰলৈ আহিলোঁ তো আজিলৈ বাই বাই সকলো ভালে থাকক তো সকলোৰে মংগল হওক তাৰে কামনা অৰ্থে বাই বাই দেই।